নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আছোঁ এতিয়া গাছৰ ওপৰত। মেঘালয়ত আছোঁ মই বৰ্তমান। আৰু এয়া হৈছে বহুত ডাঙৰ গছ, গাছৰ ওপৰত আছোঁ মই আহিছোঁ অৰ্কিড ল'বলৈ। এয়া অৰ্কিড বহুত ধুনীয়াকৈ ফুলে। এইটো অৰ্কিডটো হালধীয়া ৰঙৰ হয়। মই আগতে দেখি পাইছিলোঁ, তাৰপিছত আজি মানে ল'ব আহিলোঁ। আৰু আছে ওপৰত এইবিলাক, এইটো ফুলিব আৰু অৰ্কিডটো আপোনালোকক দেখুৱাই দিছোঁ। এয়া ধুনীয়া অৰ্কিড হয়। আপোনালোকৰ ফালে আছে যদি ক'ব, মই আজি ইয়াৰ পৰা লৈ যাম ঘৰত ৰুবৰ কাৰণে। বহুতকেইটা আছে অৰ্কিড ইয়াতে, চাওক গাইছ। আপোনালোকক যদি লাগে ক'ব আৰু। এয়া ইয়ো গাইছ, কাঢ়ি ল'লোঁ অৰ্কিড, হালধীয়া কালাৰৰ। হালধীয়া অহা বছৰহে ফুলে দেখাম আমাৰ ইয়াত। তলত পেলাই দিম। দেখো গাইছ, কপৌ ফুল গাছৰ ওপৰৰ পৰা কাঢ়িলোঁ, ঘৰলৈ যাম। ক'ত ধৰি আছে এইটো কপৌ ফুলটো, আৰু এইটো অৰ্কিড। এয়া আছে, ঘৰত ৰুবলৈ যাম। আৰু এইটো হৈছে এই বেলেগ অৰ্কিড, এইটো কিবা নাম ইয়াৰ। ফুল ফুলিলে গম পাম ৰ, বহুতকেইটা লৈছোঁ আমিও। এয়া ইয়াৰ ফুল ফুলিব আৰু এইটো ওলাই না ফুল ফুলিব গাইছ। এইটো গাছৰ পৰা ল'লোঁ অৰ্কিডখিনি, ওপৰত উঠি গৈছিলোঁ। আৰু এই ইয়াতো আছে শাল গাছত। আৰু এইটো হৈছে জাম গাছ, ওপৰত আছে। আৰু এইফালে আমাৰ পাহাৰৰ পৰিৱেশ, প্ৰাকৃতিক সৌন্দৰ্য বহুত ধুনীয়া। এইফালে আছে পাহাৰ, ডাঙৰ ডাঙৰ পাহাৰ। মেঘালয় মানে পাহাৰ গাইছ, বহুত ধুনীয়া ঠাই দেই। আপোনালোকে আহিব বেৰাব। আৰু অৰ্কিড যদি লাগে মোক কণ্টেক্ট কৰিলে হ'ল, নাই কি কোৱা? ইয়াতে মই অলপ ভৰি হাত ধুম আৰু। নিজৰা আছে সৰুকৈ বৈ গৈছে।